শ্ৰদ্ধাৰ সতীৰ্থসকল, অসমৰ স্বনামধন্য কবি হীৰেন ভট্টাচাৰ্যৰ এটি কবিতা পাঠ কৰি দিয়াৰ প্ৰয়াস কৰিছোঁ। কবিতাটিৰ শিৰোনাম নাগৰিক। ৰচনাৰ সময় 1961 চন। নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ, ভগ্ন হৃদয় অজ্ঞাত ভয় আসন্ন। তথাপি সময় হানি তৰোৱালৰ চিকমিকনিত এতিয়াও জ্বলিছে এখন পৃথিৱী, দিশহাৰা হৃদয়ৰ আশ্ৰয়। কলঘৰৰ কলা ধোঁৱাই এদিন আকাশত বিজুলী জ্বলাব, ৰাস্তাৰ কাষৰ এই জাক লৰাই জীৱনৰ বাটে বাটে ফুল ফুলাব। বেধিগ্ৰস্ত এই নগৰে এদিন আকাশলৈ মূৰ তুলি চাব। আকাশ ইমান বহল, দকৈ উশাহ লৈ কব, বতাহ ইমান কোমল, পোহৰৰ এই স্বৰ্ণ স্পৰ্শে উজ্জ্বল কৰিলে মোৰ অন্ধকাৰ হৃদয়, উদ্দাম কৰিলে নিস্তেজ মন, যি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ বিস্ময়। ধন্যবাদ।